নমস্কাৰ বন্ধুসকল, যিসকলে BA বিছায়েন্স আৰু বিকমত এডমিশ্যন কৰিছে বা ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে কোনো ধৰণৰ এপ্লাই ইন কলেজ যিটো অপশ্যন আছে এইটোত অহা নাই। আৰু আজি 27 তাৰিখ, আজি অহা কথা আছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অহা নাই। আবেলিৰ ফালে ইফালে আহিব পাৰে, কিন্তু প্ৰথমতে আপোনালোকে তাৰপিছতে যিটো আছে যে আপোনাৰ লাষ্ট ডেট, তাৰপিছত আছে কাৰেকশ্যন ডেট, তাৰপিছতে প্ৰথম মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্ট কেই তাৰিখে হ'ব আৰু যিসকলে CUT বা নন CUT হয়, CUT যিবিলাকে দিছে এক্সামটো, তাৰ মেৰিট লিষ্ট কেই তাৰিখে আহিব, এইটো ভিডিঅ'ত মই সবিশেষ জনাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে তাত যিটো 24 তাৰিখ, যিটো এটা 24 মে' বুলি যিটো নটিফিকেশ্যন আছে সমৰ্থক পৰ্টেলত যাই এইটো ডাউনলোড কৰিব। আৰু ডাউনলোড কৰাৰ পিছতে আপোনালোকে ইয়াতে দি আছে FYUGP। তো এইটো হ'ল আমাৰ 5 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হয়, আৰু FYIMP হয়, এইটো 5 ইয়াৰ ইণ্টাৰগ্ৰেড মাষ্টাৰ প্ৰগ্ৰাম। আৰু এইটো আপোনালোকে নটিচখন ভালকৈ চাব। চোৱাৰ পিছতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব নটিফিকেশ্যন স্ক্ৰল ডাউন কৰিলে তাত চাব পাৰিব আপোনালোকে যে তাত টাইম টেবল বুলি এটা অপশ্যন আছে, যে টাইমলাইন ফৰ FYUGP এণ্ড FYIM এডমিশ্যন 2024 ইয়াতে দি আছে। আৰু ইফালে আছে আমাৰ নন CUT আৰু CUT। তো যিসকলে CUT এক্সাম দিছে তাৰ মেৰিট লিষ্ট কেই তাৰিখে লাগিব, এডমিশ্যনটো কেই তাৰিখে হ'ব। প্ৰথমতে ইয়াতে যিটো আছে নন CUT, যিবিলাকে নন CUT এক্সামটো দিয়া নাই, তো সেইবিলাকৰ কাৰণে ইয়াতে দিয়া আছে যে 27 মে'ৰ পৰা 2 জুনলৈকে আমাৰ প্ৰগ্ৰাম চিলেকশ্যন যিটো আছে আজিৰ পৰা, আৰু আজিৰ পৰা 2 জুনলৈকে এইটো প্ৰগ্ৰাম চিলেকশ্যন এইটো আহিব। আৰু তাৰপিছতে আছে 3 জুন আৰু 4 জুনত এইটো কাৰেকশ্যন বা উইথড্ৰ। আপোনালোকৰ যদি কিবা ভুল মিছমেচ হৈ থাকে, তো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 3 জুন আৰু 4 জুনৰ ভিতৰতে এইটো কৰিব লাগিব। তাৰপিছত ই আছে 5 জুন আৰু 9 জুনৰ ভিতৰতে ইয়াতে একাডেমিক স্কেনিং বাই HEIS। তাৰপিছতে 10 জুনত আমাৰ প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। তো ফাৰ্ষ্ট মেৰিট লিষ্ট যিটো আছে এইটো 10 জুনত পাব্লিছ হ'ব, আৰু 11-12 জুনলৈকে আমাৰ এডমিশ্যন প্ৰচেছটো 11-12 তাৰিখলৈকে এইটো চলিব। আৰু ছেকেণ্ড মেৰিট লিষ্ট ইয়াতে দি আছে 13 জুন। তো 13 জুনত আমাৰ ছেকেণ্ড মেৰিট লিষ্টটো লাগিব। তো প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন ছেকেণ্ড মেৰিট লিষ্ট, আৰু তাৰ মেৰিট লিষ্ট দিয়াৰ পিছতে তাৰ এডমিশ্যন প্ৰচেছটো 14-15 জুনলৈকে এইটো থাকিব। তাৰপিছতে ইয়াতে দি আছে 16 জুন। তো 16 জুনত আমাৰ প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন থাৰ্ড মেৰিট লিষ্ট। তো থাৰ্ড মেৰিট লিষ্ট আমাৰ 16 জুনত হ'ব। এইটো থাৰ্ড মেৰিট লিষ্ট 16 জুনত লাগিব। আৰু তাৰ ডকুমেণ্ট যিবিলাক প্ৰচেছ আছে, এই ডকুমেণ্ট বা এডমিশ্যন কাগজবিলাকে সেইবিলাক জমা দিব লাগিব আমাৰ 18 আৰু 19 জুনলৈকে। আৰু 20 আৰু 22 জুনলৈকে স্পট এডমিশ্যন। তো 20 আৰু 22 জুনলৈকে থাকিব এইটো। তাৰপিছত ইয়াত আছে CUT যিবিলাকে আছে, CUT এক্সাম যিবিলাকে দিছে, তাৰ প্ৰথম ইয়াতে 1 জুলাই আৰু 2 জুলাইৰ ভিতৰতে প্ৰগ্ৰাম চিলেকশ্যন কৰিব লাগিব। আৰু তাৰপিছত আছে 3 জুলাই আৰু 4 জুলাইৰ ভিতৰতে ইয়াতে কাৰেকশ্যন বা উইথড্ৰ কৰিব পাৰিব। তাৰপিছতে ইয়াতে আছে 5 জুলাই আৰু 8 জুলাই ইয়াতে একাডেমিক স্কেনিং বাই HEIS। তাৰপিছতে ই আছে 9 জুলাই যিটো আছে প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন ফাৰ্ষ্ট মেৰিট লিষ্ট। তো ফাৰ্ষ্ট মেৰিট লিষ্ট আমাৰ 9 জুনত ওলাব, CUT যিবিলাকে দিছে এক্সাম। আৰু যিবিলাকে 10 আৰু 11 জুলাইত ইয়াতে এডমিশ্যন এপ্লিকেণ্ট ফাৰ্ষ্ট মেৰিট লিষ্ট। তো যিবিলাকে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিব, সেইবিলাকে 10 আৰু 11 জুলাইৰ ভিতৰতে এইটো ইয়াতে আপোনালোকৰ ডকুমেণ্টবিলাক জমা কৰিব লাগিব। আৰু ইয়াতে আছে তাৰপিছতে 12 জুলাই আছে প্ৰিপাৰেশ্যন ফৰ পাব্লিকেশ্যন ছেকেণ্ড মেৰিট লিষ্ট। তো ছেকেণ্ড মেৰিট লিষ্ট আমাৰ 12 জুলাইত হ'ব, আৰু 13-14 জুলাই আমাৰ এডমিশ্যনটো হ'ব। আৰু 16 জুলাইত আমাৰ আছে প্ৰগ্ৰাম ফৰ পাব্লিকেশ্যন থাৰ্ড মেৰিট লিষ্ট, আৰু 17-18 জুলাইত আমাৰ এডমিশ্যনটো
কৰিব লাগিব থাৰ্ড মেৰিট লিষ্টত যিবিলাকৰ নাম আহিছে। আৰু এইটোৱে আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।